নমস্কাৰ ৰাইজ, আজি মই গোগামুখৰ এটা খুব ধুনীয়া ইলেক্ট্ৰিক স্কুটি শ্ব'ৰুমলৈ আহিছোঁ আৰু শ্ব'ৰুমটোৰ নাম হৈছে মহাৰাজ EV চেণ্টাৰ। আৰু যোনটো ইলেক্ট্ৰিক স্কুটি মানে আপোনালোকক মই দেখাব যাম, সেই ইলেক্ট্ৰিক স্কুটিৰ যোনটো কোম্পানী হয় সেই কোম্পানীটো হৈছে জেলিঅ'। আৰু এই কোম্পানীৰ যোনজন মানে মালিক আজি মোৰ লগত আছে এই শ্ব'ৰুমটোৰ, তেখেতৰ নাম হৈছে হিৰম্বৰ শইকীয়া। মই আপোনালোকক চিনাকি কৰাই দিছোঁ। হিৰম্বৰ দা, নমস্কাৰ। ভাল লাগিছে আপোনাক লগ পাই। আপুনি কেইটামান কথা ক'ব যে আপোনাৰ বৰ্তমান আপোনাৰ শ্ব'ৰুমত কিমানখনমান স্কুটি আৰু কি কি মডেলৰ স্কুটি আছে, কেইখন কিমান ডিফাৰেণ্ট ভেৰাইটিছৰ মডেলছ আছে? নমস্কাৰ, ৰাইজলৈ নমস্কাৰ। আমাৰ শ্ব'ৰুমত বৰ্তমান 13টা মডেল আছে। প্ৰত্যেকটো মানে কালাৰ বহুত ভাল পাব আৰু বৰ্তমান আমি 7টামান মডেল ৰাখিছোঁ। গতিকে বহুত ভাল ভাল কালাৰ আৰু মডেল ৰাইজে পাব। খুব গম পাইছে নহয়, 13টা মডেল আছে বুলি কৈছে আৰু কালাৰটো আপোনালোকে এভেইলেবল পাব, একো টেনশ্যন নাই। আপোনালোকে আহিলেই হ'ল, ধুনীয়াকৈ ইলেক্ট্ৰিক স্কুটিখন লৈ যাব পাৰে। আৰু মই আৰু দুটামান কথা মই ৰাইজক জনাব খুজিছোঁ। যিহেতু চব মানুহে কেছত কিনিব নোৱাৰে, কিছুমান মানুহে ফাইনেন্সত বিচাৰে, গতিকে ফাইনেন্স কোম্পানী আপোনাৰ টাইপ আছেনে? বৰ্তমান আমাৰ আকাশা ফাইনেন্সে ফাইনেন্স কৰি আছে আৰু খুব কম দিনৰ ভিতৰত মানে আমাৰ বাজাজ ফাইনেন্সে আমাৰ টাইপ হৈ আছে, তেওঁলোকৰ ফালৰ পৰা সুবিধা পাব। আপোনালোকে গম পাইছে যে যোনটো বাজাজ ফাইনেন্স কোম্পানী আছে, তেখেতলোকেও টাইপ কৰিব এই কিছুদিনৰ ভিতৰত। আৰু লগতে আকাশা বুলি এটা কোম্পানী আছে ফাইনেন্স কোম্পানী, তেখেতলোকে অলৰেডি ইয়াতে শ্ব'ৰুমৰ লগত এই কোম্পানীৰ লগত টাই আপ কৰিলে। আৰু আপোনালোকে ভালকৈ জানে বৰ্তমান দিনত আমাৰ যিবোৰ পেট্ৰল ডিজেলৰ দাম কিমান বাঢ়িছে আৰু যুদ্ধ হৈ থকাৰ কাৰণে বৰ্তমান পেট্ৰল ডিজেল পাবলৈ নাই, বহুত অসুবিধা হৈছে। আৰু ফিউচাৰটো EV হয়, আপোনালোকে EV যিমান পাৰে ল'বলৈ চেষ্টা কৰক, কাৰণ আপোনালোকৰ অসুবিধা বিশেষ নাই। আজি যদি তেল 100 টকাৰ কিনে, মাইলেজ খুব বেছি 25 কিলোমিটাৰ হ'ব পাৰে। যদি আপুনি এখন EV ইলেক্ট্ৰিক স্কুটি কিনে, তেনেহ'লে মাত্ৰ 12 টকাত আপুনি প্ৰায় 80 কিলোমিটাৰলৈকে চলাব পাৰিব। আৰু আপোনাৰ ওপৰত ডিপেণ্ড কৰে, আপুনি যদি পইচা বেছি দিয়ে তেনেহ'লে আপুনি দামী বেটেৰী যদি লয় তেনেহ'লে ৰেঞ্জটো আপুনি আপ টু 250লৈকেও পাব পাৰে। সেইটো আপোনাৰ ওপৰতে কথা হ'ব, আপুনি কি ল'ব। গতিকে এইখিনি কথা মই জনাব বিচাৰিছোঁ। আৰু যদি কিবা ক'ব বিচাৰিছে আপুনি ক'ব। বৰ্তমান স্কুটিৰ যিকোনো এখন স্কুটিৰ ক'বলৈ গ'লে মটৰ কণ্ট্ৰলাৰ, চেচিছ 3টা মেইন পাৰ্ট থাকে। সেই মেইন পাৰ্টকেইটাৰ 2 বছৰকৈ ৱাৰেণ্টি থাকে। আৰু বেটেৰী 2টা কোৱালিটি আছে। এটা বেটেৰী 1 বছৰ ৱাৰেণ্টি, এটা লিথিয়াম 3 বছৰ ৱাৰেণ্টি, লিথিয়ামৰ 1 বছৰ ৱাৰেণ্টি। আৰু ইয়াত ক'বলৈ গ'লে একবাৰ চাৰ্জত 70 পৰা 90 কিলোমিটাৰ পৰ্যন্ত মাইলেজ পাব। বৰ্তমান সময়ত এখন সময় উপযোগী, বহুত সুবিধাজনকভাৱে ৰাইজলৈ আমাৰ জিলা ফালৰ পৰা আগবঢ়াব বিচাৰিম। গতিকে তেওঁলোকৰ সুবিধাৰ্থে মন পচন্দ বাইকখন ল'ব পাৰিব, কিনিব পাৰিব। যিহেতু এতিয়া বৰ্তমান তেলৰ বহুতে দাম বাঢ়িছে, গতিকে এনেকুৱা এটা সময়ত এখন আমাৰ স্কুটিখন মানে বৰ্তমান বহুত ধুনীয়া এটা ৰেটত পাবলৈ গৈ আছে। কমেও কম ৰেটটো হ'ল ষ্টাৰ্টিং প্ৰাইচটো হ'ল 61,551 ৰুপিজ আৰু মেক্সিমাম 95,000। গম পাইছেনে? আপোনালোকে ৰেটটো জনাই দিছে, 61,000ৰ পৰা আৰম্ভ কৰি আপোনাৰ 95,000লৈকে পাব। গতিকে আপোনালোকে আহক। আৰু আপোনালোকে সকলোৱে গম পাইছে গ্ল'বেল যোনটো ৱাৰ্মিং, এতিয়া পৃথিৱীত বহুত গৰমো বাঢ়িছে। গতিকে আমি যিমান পাৰোঁ আমি তেল জড়িত যিকোনো আমাৰ মটৰ ভেহিকেল হওক, গাড়ী হওক, স্কুটি হওক, চববোৰ আমি লাহে লাহে এৰি পেলাই এতিয়া আমি EVত আহিব লাগে, চ'লাৰ এনাৰ্জিত আহিব লাগে। তেতিয়া আমাৰ পৰিৱেশটো ভাল হৈ থাকিব, ঠাণ্ডা পৰিৱেশো আৰম্ভ হ'ব লাহে লাহে ডেভেলপ হ'বলৈ। গতিকে ইন ফিউচাৰৰ কাৰণে আমি চবেই একেলগে মিলিজুলি আমি EVত আহিব লাগে বুলি মোৰ ফালৰ পৰা ৰিকুৱেষ্ট। মই সৌৰভজ্যোতি সিন্ধে, আজিলৈ ইমানে। ধন্যবাদ। লগতে আৰু এটা কথা থাকি গ'ল, মই ক'বলৈ বিচাৰিছোঁ, যদি মোৰ ভিউৱাৰ্ছ তেখেতলোকে যদি মোৰ চেনেল বা মোৰ ফেচবুক আৰু ইনষ্টাত যদি আপোনালোকে যদি ফ'ল' কৰি আহে, তেনেহ'লে আপোনালোকে নিশ্চয় কিবা এটা ডিছকাউণ্ট পাবনে দাদা? হয়, নিশ্চয় পাব, নিশ্চয় দিবলৈ ৰেডি আছে। গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, সৌৰভজ্যোতি সিন্ধে। আৰু ফেচবুক আৰু ইনষ্টাগ্ৰামতো সৌৰভজ্যোতি সিন্ধে বুলি আছে। আপোনালোকে ধুনীয়াকৈ মই ভিডিঅ'টোৰ লিংক এটা দি দিম, আপোনালোকে সেইটো যদি ফ'ল' কৰি ছাবস্ক্ৰাইব কৰি আহে তেনেহ'লে আপোনালোকে যেতিয়া কিনিবলৈ আহিব কিবা এটা হ'লেও আপোনালোকে মৰম চেনেহত ডিছকাউণ্ট এটা পাব। গতিকে ধন্যবাদ, আহিব নিশ্চয়।